मुंडा अमर रहे, अमर रहे, अमर रहे। राष्ट्रीय शहीद वीर बिरसा मुंडा अमर रहे, अमर रहे, अमर रहे। राष्ट्रीय शहीद वीर बिरसा मुंडा अमर रहे, अमर रहे, अमर रहे। बिरसा मुंडा जिंदाबाद, जिंदाबाद, जिंदाबाद। बिरसा मुंडा जिंदाबाद, जिंदाबाद, जिंदाबाद। बिरसा मुंडा जिंदाबाद, जिंदाबाद, जिंदाबाद। আজি ভাৰতৰ আদিবাসীসকলৰ ভগৱান স্বৰূপ বীৰ বিৰছা মুণ্ডাৰ ১২৫তম মৃত্যু বাৰ্ষিকী দিৱস পালন। সমগ্ৰ দেশত আজি আদিবাসী জাতীয় আৱা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধাৰে নিবেদিছে আদিবাসী ৰাইজে। কাৰণ ১৯০০ চনৰ আজিৰ দিনটোতে সমগ্ৰ আদিবাসীসকলৰ অধিকাৰৰ হকে তথা ভাৰতৰ পৰা ব্ৰিটিছ অপশক্তিৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তুলিবৰ বাবে আত্মবলিদান দিলে ভগৱান বীৰ বিৰছা মুণ্ডাই। সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰীৰ শিশু উদ্যানত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্বহীদ বিৰছা মুণ্ডাৰ ১২৫ সংখ্যক শ্বহীদ দিৱস। ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী ধৰ্মগুৰু লোকনায়ক আছিল, যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল। আজি সোণাৰীত অসম মুণ্ডা মহাসভা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা আশা একত্ৰিতকৰণ গোটৰ লগতে সোণাৰীবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰবীৰ শ্বহীদ বিৰছা মুণ্ডাৰ ১২৫তম শ্বহীদ দিৱস পালন কৰা হয়। কিন্তু আজিৰ দিনটোতে সোণাৰী শিশু উদ্যানত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিক পৌৰসভাৰ কোনো কাণ সাৰ নাই। উদ্যানখনত আছে দেশৰ স্বাধীনতা সংগ্ৰামী বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি। তথাপিও সময় নহ'ল উদ্যানৰ লগতে প্ৰতিমূৰ্তিটোক সজাই পৰাই আটকধুনীয়াকৈ ৰাখিবলৈ, যাৰ বাবে সংগঠনৰ বিষয়ববীয়া চৰকাৰৰ পৌৰ নিগমলৈ ক্ষোভ প্ৰকাশ কৰে। অসম মুণ্ডা মহাসভা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি সোণাৰী মাজমজিয়াত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি পাৰ্কত আমি উপস্থিত হৈছিলোঁ। আৰু এই পাৰ্কত আমি বিৰছা মুণ্ডাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাৰ্যসূচী আমি ৰাখিছিলোঁ। আৰু আমাৰ ইয়াত উপস্থিত হৈছিলে আমাৰ জিলাৰ বিষয়ববীয়াসকল আৰু আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰী শাখাৰ সম্পাদক গৌতম গোৱালা ডাঙৰীয়া, আদিবাসী ছাত্ৰ সন্থাৰ একত্ৰিত গোটৰ সভাপতি চন্দন ঘাটোৱাৰ ডাঙৰীয়া আৰু এই গোটেইখিনি আমি সমিল মিলেৰে এই কাৰ্যসূচী আমি পালন কৰিলোঁ। আপোনালোকে গম পায়েই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা ভাৰতবৰ্ষৰ এজন বীৰ আৰু ভাৰতত আদিবাসী জনগোষ্ঠীৰ কাৰণে এজন আমি ভগৱান হিচাপে তেখেতক আমি মানো। আৰু এই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা আমাৰ ভাৰতবৰ্ষত চুকে কোণে বিভিন্ন ৰাজ্যত এই ৰাষ্ট্ৰীয় শ্বহীদ বীৰজনৰ আমি প্ৰত্যেক বছৰে আমি দেখিব পাইছোঁ। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবিলাক আমি আদিবাসী সমাজে ধুনীয়াকৈ আয়োজন কৰি গৈ আছে। কিন্তু আমি সোণাৰী নগৰত যিটো ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি আমি দেখিলোঁ, আমি এই দেখি অকণমান আমাক আঘাত পাইছোঁ, মনত আঘাত পাইছোঁ। যি ধৰণে ইয়াত উন্নত হ'ব লাগিছিলে প্ৰতিমূৰ্তি ঠাইডোখৰত আমি উন্নত দেখিব পোৱা নাই। তো আমি এই কাৰ্যসূচীৰ পৰা অনুৰোধ জনাইছোঁ জনপ্ৰতিনিধিক, আমাৰ সোণাৰী পৌৰ নিগমৰ বিষয়ববীয়াসকলক যে এই ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ এই সোণাৰী নগৰত যিটো আমাৰ প্ৰতিমূৰ্তি আছে, যাতে পুনৰবাৰ যেনেকৈ আমি ইয়াত দেখি পাইছোঁ তাতকৈ ধুনীয়া হোক, আটক ধুনীয়া কৰি তোলক। সেইটোৰ বাবে আমি আজিৰ এই কাৰ্যসূচীৰ যোগেদি আমি সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভাৰত স্বাধীনতা সংগ্ৰামী প্ৰথম নেতা আদিবাসী জনগোষ্ঠীৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা আৰু আজি বীৰ বিৰছা মুণ্ডাৰ ১২৫তম
মৃত্যুবাৰ্ষিক আৰু এই মৃত্যুবাৰ্ষিক আমি সোণাৰী নগৰতে শিশু উদ্যানত অসম মুণ্ডা মহাসভা চৰাইদেউ জিলা সমিতি আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ সমিতি আৰু সোণাৰী শাখা সমিতি আৰু আমি তিনিটা সমিতিয়ে সহযোগিতাত আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 125তম মৃত্যুবাৰ্ষিক আজি উদযাপন কৰা হ'ল। আজি আমি দেখিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আজি বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় শ্বহীদৰ যিহেতু মৃত্যুবাৰ্ষিক উদযাপন কৰিছে, কিন্তু আমি এটা দুখ প্ৰকাশ কৰোঁ যিহেতু চৰাইদেউ জিলাত যিহেতু বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় শ্বহীদৰ যেনেকুৱা ধৰণে সন্মান এটা দিব লাগিছিলে, কিন্তু আজি তাৰিখত বীৰ বিৰছা মুণ্ডাৰ এই সন্মানটো আমি দেখিবলৈ নাপাওঁ। আজি যিহেতু শিশু উদ্যানত যিহেতু প্ৰতিমূৰ্তি এখন স্থাপন কৰিছে, কিন্তু এই যেনেকুৱা ধৰণৰ উন্নত মানত হ'ব লাগিছিলে, কিন্তু সেই ধৰণে আমি দেখিবলৈ পোৱা নাই। আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটাই আহ্বান জনাওঁ, যিহেতু এই আদিবাসী জনগোষ্ঠীৰ এজন ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা আৰু এই বিৰছা মুণ্ডাৰ যাতে প্ৰত্যেকটা জিলাতে প্ৰত্যেকটা ৰাজ্যতে যিহেতু বীৰ বিৰছা মুণ্ডা দেৱৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে, বীৰ বিৰছা মুণ্ডাৰ নামত ৰাস্তা হ'ব লাগে, বীৰ বিৰছা মুণ্ডাৰ নামৰ ভৱন হ'ব লাগে। তো আমি সেইবিলাক আমি চৰকাৰক পদক্ষেপ ল'বলৈ আমি দেখিবলৈ পোৱা নাই। আমি এই বিৰছা মুণ্ডাৰ মৃত্যুবাৰ্ষিক ইয়াৰ পৰাই আমি এটাই আহ্বান জনাম, যিহেতু ভাৰত চৰকাৰ তথা অসম চৰকাৰক যাতে প্ৰত্যেকটা ৰাজ্যতে প্ৰত্যেকটা জিলাতেই বীৰ বিৰছা মুণ্ডা দেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে, বিৰছা মুণ্ডাৰ ভৱন বনাব লাগে, আমি আহ্বান জনাইছোঁ। আৰু যিহেতু এই ভাৰতবৰ্ষৰ কাৰণে যিহেতু আদিবাসী জনগোষ্ঠীৰ এজন প্ৰথম এটা সৈনিক আছিলে, প্ৰথম এখন ৰাষ্ট্ৰীয় শ্বহীদ আছিল, আৰু আমি আদিবাসীসকলে আমাৰ ভগৱান হিচাপে আমি পালন কৰোঁ, আৰু এই ভগৱানক যেনেকুৱা ধৰণে সন্মান দিব লাগে আমি এই সন্মানটো আমি পোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ, আৰু যিহেতু আদিবাসী জনগোষ্ঠীৰ কাৰণে সঁচাকৈ ভূমিৰ কাৰণে যিহেতু বিভিন্ন ৰাজ্যত ভূমিৰ কাৰণে আদিবাসীসকলক কেনেকৈ নিৰাপত্তা দিব লাগে, সেই কাৰণে ৰাষ্ট্ৰীয় শ্বহীদ এটা উলগলান আয়োজন কৰিছিলে, আৰু এই উলগলানতে দেশৰ কাৰণে শ্বহীদ হৈ গ'ল। আজি 25টা বছৰ বয়সতেই বীৰ বিৰছা মুণ্ডা দেৱ আজি শ্বহীদ হৈ গ'ল, আৰু এই শ্বহীদক যাতে অসম চৰকাৰে তাক যেনেকুৱা ধৰণে সন্মান দিব লাগে, এই সন্মানটো আমি আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰাও সন্মান আমি বিচাৰি আছোঁ। লগতে অসম মুণ্ডা মহাসভাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ যাতে বীৰ বিৰছা মুণ্ডা দেৱৰ এই সন্মানটো আমি প্ৰত্যেকটা জিলাতে আমাৰ ৰাষ্ট্ৰীয় শ্বহীদক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।